মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমীয়া বৰ্ণমালাৰ স্বৰবৰ্ণৰ ৰি আখৰৰ পৰিৱৰ্তে ব্যৱহাৰ হোৱা ৰিকাৰৰ বিষয়ে পঢ়িম। চাবা, যদি কৰ লগত ৰিকাৰ যোগ দিয়া হয় তেতিয়াহ'লে কত ৰিকাৰে ক্ৰি, খত লগত হ'লে খত ৰিকাৰে সি, গড় লগত গত ৰিকাৰে গি, ঘৰ লগত ঘত ৰিকাৰে খ্ৰী, উঙৰ লগত ৰি, অৰ্থাৎ এই উঙৰ লগত যেতিয়া আমি ৰিকাৰ ব্যৱহাৰ কৰোঁ সেই আগৰ বৰ্ণটোৰ লগত চাইহে আমি বা মিলাইহে আমি সেই উচ্চাৰণটো কৰিব লাগিব। ঠিক আছে, প্ৰথম চ তাত ৰিকাৰ হ'লে শ্ৰী, দ্বিতীয় চ তাত ৰিকাৰ হ'লে শ্ৰী, বৰ্গীয় জ তাত ৰিকাৰ হ'লে জ্ৰী, ঝ তাত ৰিকাৰ হ'লে জ্ৰী, নিয় তাত ৰিকাৰ হোৱাৰ লগে লগে কি হ'ব, এই আগৰ নিচিনাকে আমি উঙত যেনেধৰণে আমি যি ধৰণে আমি উঙত আগৰ শব্দটোৰ লগত মিলাই আমি ৰিকাৰটো উচ্চাৰণ কৰিছিলোঁ, ঠিক তেনেধৰণে নিয়ৰ ক্ষেত্ৰতো আমি আগৰ বৰ্ণ বা আখৰটোৰ লগত মিলাই এই উচ্চাৰণটো কৰিব লাগিব। ঠিক আছে, মূৰ্ধন্য ত তাৰ লগত যদি ৰিকাৰ যোগ দিওঁ তত ৰিকাৰে ত্ৰী, মূৰ্ধন্য থ তাৰ লগত ৰিকাৰ হ'লে থত ৰিকাৰে ত্ৰী, মূৰ্ধন্য দ তাৰ লগত ৰিকাৰ হ'লে মূৰ্ধন্য দত ৰিকাৰে দ্ৰি, মূৰ্ধন্য ধ তাৰ লগত ৰিকাৰ হ'লে থত ৰিকাৰে ত্ৰী, মূৰ্ধন্য ন তাৰ লগত ৰিকাৰ যোগ দিয়াৰ লগে লগে নত ৰিকাৰে নি, দন্ত্য ত তাৰ লগত ৰিকাৰ যোগ দিয়াৰ লগে লগে কি হ'ব, দন্ত্য তত ৰিকাৰে ত্ৰী, ত্ৰি ন লিখিব লগা হ'লে আমি তত ৰিকাৰে ত্ৰী, মূৰ্ধন্য ন লিখিম, ত্ৰি ন মানে বন। ঠিক আছে, দন্ত্য থ তাত ৰিকাৰ যোগ হোৱাৰ লগে লগে কি হ'ব, থত ৰিকাৰে ত্ৰী, দন্ত্য দ তাত ৰিকাৰ যোগ হোৱাৰ লগে লগে কি হ'ব, দত ৰিকাৰে ত্ৰী, দন্ত্য ধ তাৰ লগত ৰিকাৰ যোগ দিয়াৰ লগে লগে কি হ'ব, ধত ৰিকাৰে ত্ৰী, দন্ত্য ন তাৰ লগত যদি আমি ৰিকাৰ যোগ দিওঁ দন্ত্য নত ৰিকাৰে নি, প তাৰ লগত যদি আমি ৰিকাৰ যোগ দিওঁ পত ৰিকাৰে প্ৰি, ফ তাৰ লগত যদি আমি ৰিকাৰ যোগ দিওঁ ফত ৰিকাৰে ফ্ৰী, ব তাৰ লগত যদি আমি ৰিকাৰ যোগ দি দিওঁ তেতিয়াহ'লে বত ৰিকাৰে ব্ৰী, ভ তাৰ লগত যোগ দিলে ৰিকাৰ ভত ৰিকাৰে ভ্ৰী, ম তাৰ লগত যদি আমি ৰিকাৰ যোগ দিওঁ মত ৰিকাৰে মৃ, অন্তস্থ জ তাৰ লগত যদি আমি ৰিকাৰ যোগ দিওঁ যত ৰিকাৰে জ্ৰী, ৰ তাৰ লগত যদি আমি ৰিকাৰ যোগ দিওঁ ৰত ৰিকাৰে ৰি, ল তাৰ লগত ৰিকাৰ যোগ দিলে লত ৰিকাৰে লি, ৱ তাত ৰিকাৰ যোগ দিয়াৰ লগে লগে কি হ'ব, এই আগৰ দৰে আমি উঙত যেনেধৰণে আগৰ শব্দটো পঢ়িছিলোঁ আগৰ বাক্য বা আখৰটো চাই আমি এই ৱৰ লগত ৰিকাৰটো পঢ়িম। ঠিক আছে, তালিব খ তাত ৰিকাৰ দিয়াৰ লগে লগে ক্ৰী, মূৰ্ধন্য খ তাত ৰিকাৰ দিয়াৰ লগে লগে মূৰ্ধন্য খত ৰিকাৰে সি, দন্ত্য খ তাত ৰিকাৰ দিয়াৰ লগে লগে দন্ত্য খত ৰিকাৰে সি, হ তাৰ লগত ৰিকাৰ দিয়াৰ লগে লগে হত ৰিকাৰে হ্ৰী। কিন্তু মনত ৰাখিবা হত ৰিকাৰে হ্ৰীটো আমি এনেধৰণেহে লিখিম, এই বক্সত দিয়া ধৰণে। কি কাৰণত, ইয়াত আমি লিখোঁতে যেতিয়া আমি হ ভাঁজটো দি লিখি দিওঁ তেতিয়া একে নিচিনা হৈ যায়, ৰিকাৰ দিয়াই নিদিয়াই সমান হৈ যায়। সেই গতিকে ইয়াত হত ৰিকাৰে হ্ৰীটো আমাক এনেধৰণে লিখিবলৈ কোৱা হৈছে। ক্ষয় তাত ৰিকাৰ যোগ দিয়াৰ লগে লগে ক্ষত ৰিকাৰে খ্ৰী, তাৰপিছত দৰে ৰ তাত ৰিকাৰ যোগ দিলে ৰি, ধৰে ৰ তাত ৰিকাৰ যোগ দিয়াৰ লগে লগে হ্ৰী, ইয় তাত ৰিকাৰ যোগ দিয়াৰ লগে লগে ই। এইকেইটা খুব বেছি ব্যৱহাৰ নহয়, ৰিকাৰৰ ক্ষেত্ৰত ব্যৱহাৰ খুব কম, কিন্তু কিছু কিছু ক্ষেত্ৰত হয়, যেনেকৈ পৃথিৱী লিখিব হ'লে আমি পৃথিৱী, এই প তাত ৰিকাৰ দিম পৃথিৱী লিখিবৰ কাৰণে। আৰু তাৰ উপৰি ব্যঞ্জন্ত অনুস্বাৰ বিসৰ্গ আৰু চন্দ্ৰবিন্দু ইয়াৰ ক্ষেত্ৰত আকাৰ ইকাৰ হ্ৰস্ব ইকাৰ দীৰ্ঘ ইকাৰ ৰিকাৰ একো ব্যৱহাৰ নকৰে। এই মনত ৰাখিবা, এই ৰি আখৰৰ পৰিৱৰ্তে যেতিয়া আমি আখৰ লিখোঁ বা বাক্য লিখোঁ শব্দ লিখোঁ তেতিয়া এই ৰিকাৰ চিহ্নডাল ব্যৱহাৰ কৰা হয়, আৰু ৰিকাৰ উচ্চাৰণটো ৰিকাৰ বুলি কৰিব লাগিব। কত হ'লে কি হ'ব, কত ৰিকাৰে ক্ৰী, খত হ'লে খত ৰিকাৰে সি, প্ৰথম চ হ'লে চত ৰিকাৰে শ্ৰী, মূৰ্ধন্য তত হ'লে তত ৰিকাৰে ত্ৰী, মই মাজে মাজে এনেই কৈ গৈছোঁ কেইটামান, দন্ত্য থ তাত ৰিকাৰ হ'লে থত ৰিকাৰে থ্ৰী, প তাত ৰিকাৰ হ'লে পত ৰিকাৰে প্ৰি, এনেধৰণে তোমালোকে পঢ়িবা। ঠিক আছে, ইয়াৰ পিছত আমি নেক্সট পাঠলৈকে গৈছোঁ। ইয়াত কেইটামান আমি শব্দ পঢ়িম ৰিকাৰ থকা,
চাবা দন্তীয়া ত তাত ৰিকাৰ তৎৰিকাৰে টি মূৰ্ধন্য ন তৃণ অৰ্থাৎ গ্ৰাছ তৃণ মানে হৈছে গ্ৰাছ বা বন তৃণ ইয়াত মৃগ ঘৃণা ঘৃত কৃতি কৃপা কৃষি কৃপণ পিতৃ মাতৃ বৃক্ষ প্ৰকৃতি কৃষক পৃথিৱী আকৃতি নৃপতি গৃহ গৃহীত তৃষা তৃতীয় পৃথক বৃহৎ বৃষভ মৃত মৃদু আৰু মৃদংগ এনেধৰণে আমি পঢ়িব লাগিব তোমালোকে এই শব্দবোৰ বাৰে বাৰে পঢ়িবা কিবা উচ্চাৰণত অসুবিধা হ'লে তলত উচ্চাৰণটো দিয়া আছে সেইটো চাই ল'বা আৰু নহ'লে এই ভিডিঅ'টো শুনি ল'লে হ'ল খুব সুন্দৰভাৱে পাৰিবা ঠিক আছে ধন্যবাদ